মাত্ৰ 2 মিনিটতে ডাউনলোড কৰিব পাৰিব যিকোনো ভোটাৰ আইডি কাৰ্ড। পুৰণি বা নতুন কোনো ধৰণৰ কথা নাই, আপুনি যিকোনো ভোটাৰ আইডি কাৰ্ড একেবাৰে ইজিলি ডাউনলোড কৰিব পাৰিব মাত্ৰ 2 মিনিটৰ ভিতৰত। ফ্ৰেণ্ডছ, আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ সৈতে যদি অলৰেডি মোবাইল নম্বৰটো লিংক আছে তেনেহ'লেতো কোনো কথাই নাই, আপুনি লগে লগে ডাউনলোড কৰিব পাৰিব। আৰু যদি মোবাইল নম্বৰটো লিংক নাথাকে তথাপিও আপুনি লগে লগে ডাউনলোড কৰিব পাৰিব। মোবাইল নম্বৰ লিংক নথকাসকলে কেনেকৈ ডাউনলোড কৰিব ভিডিঅ'ৰ শেষৰ ফালে জনাই দিম। ভিডিঅ'টো আপোনাৰ বাবে খুবেই হেল্পফুল হ'ব, সেয়েহে ভিডিঅ'টো অলপো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডছ, মূল ভিডিঅ'টোলৈ যোৱাৰ আগত আপুনি যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অন কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ। আপুনি যদি অলৰেডি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে, থেংক ইউ ছ' মাছ। অন্যথা আপুনি যদি ফেচবুকত চাই আছে, ফেচবুক পেজটো লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। তেন্তে বলক বেছি কথা নাপাতি আজিৰ মূল ভিডিঅ'টোলৈ আগবাঢ়ো। ফ্ৰেণ্ডছ, আপুনি প্ৰথমে আপোনাৰ মোবাইলত থকা গুগল বা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। অ'পেন কৰি আপুনি চাৰ্চ বাৰত টাইপ কৰিব nvsp.in। আপুনি এইখিনি লিখি চিম্পলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে নেশ্যনেল ভোটাৰ ছাৰ্ভিচৰ যিটো অফিচিয়েল পৰ্টেল, এই পৰ্টেলটো এনেকৈ অ'পেন হৈ যাব আপোনাৰ মোবাইল বা কম্পিউটাৰত। তাৰপিছত পেজটো ৰিডাইৰেক্ট হৈ এনেকৈ অ'পেন হৈ যাব। ফ্ৰেণ্ডছ, এইটো পেজ অ'পেন হোৱাৰ পিছত আপুনি ওপৰত দুটা অপশ্যন দেখিবলৈ পাইছে যে এটা হৈছে লগইন আৰু আনটো হৈছে চাইন আপ। আপুনি যদি এইটো ৱেবছাইটত ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে আপুনি চাইন আপত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত পৰৱৰ্তী পেজটো এনেকৈ খোল খাব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো দি দিব। তাৰপিছত তলত ইমেইল এড্ৰেছ, এইটো অপশ্যনেল হয়, আপুনি দিব পাৰে। তাৰপিছত ইয়াত এটা কেপচাৰ কোড দেখিবলৈ পাব। সেই কেপচাৰ কোডটো আপুনি তলৰ বক্সত চেম টু চেম বহুৱাই কণ্টিনিউত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত পৰৱৰ্তী পেজটো খোল খাই যাব। সেইটো বক্সত আপোনাৰ নাম ফিল কৰিব আৰু আপোনাৰ ভোটাৰ আইডি কাৰ্ড নাম্বাৰটো দি দিব আৰু পাছৱৰ্ড দিব। পাছৱৰ্ডটো আপুনি কনফাৰ্ম কৰিব। তাৰপিছত আপুনি ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব। আপুনি এইটো ৱেবছাইটত ৰেজিষ্টাৰ হৈ যাব। মোৰ যিহেতু অলৰেডি ৰেজিষ্টাৰ কৰা আছে সেইকাৰণে মই লগইন কৰি আছোঁ। তাৰ বাবে মই লগইন অপশ্যনত ক্লিক কৰি আছোঁ। আপুনি যেতিয়া ৰেজিষ্টাৰ কৰি ল'ব, লগইনত ক্লিক কৰাৰ পাছত এইটো পেজ এনেকৈ অ'পেন হৈ যাব। এতিয়া আপুনি ৰেজিষ্টাৰ কৰাৰ সময়ত যোনটো মোবাইল নম্বৰ দিছিলে ইয়াত সেইটো মোবাইল নম্বৰ দি দিব। মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পিছত তলত আপুনি দেখিবলৈ পাইছে যে পাছৱৰ্ড, ইয়াত আপুনি ৰেজিষ্টাৰ কৰাৰ সময়ত যোনটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো আপুনি ইয়াত ফিল কৰি দিব। পাছৱৰ্ডটো দিয়াৰ পিছত আপুনি ইয়াত দেখিবলৈ পাইছে যে কেপচাৰ কোড, এইটো বক্সত আপুনি কেপচাৰ কোডটো শুদ্ধকৈ বহুৱাব। কেপচাৰ কোডটো আপুনি তলৰ বক্সত বহুৱাই আপুনি ৰিকুৱেষ্ট OTP অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব। OTPটো আপুনি 3 মিনিটৰ ভিতৰত বহাব লাগিব। এয়া চাওক, মোৰ OTPটো আহি গৈছে। OTPটো এণ্টাৰ কৰাৰ পিছত আপুনি তলত এটা অপশ্যন দেখিবলৈ পাইছে ভেৰিফাই এণ্ড লগইন। আপুনি চিম্পলি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ৱেবছাইটটো সম্পূৰ্ণৰূপে লগইন হৈ যাব। ৱেবছাইটটো যেতিয়া লগইন হৈ যাব ইয়াত আপোনাৰ নামটো আহি যাব। আপুনি ৰেজিষ্টাৰ কৰাৰ সময়ত যাৰ নাম দিছিলে ইয়াত আহি যাব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰিব। আমি যিহেতু ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিম, স্ক্ৰল ডাউন কৰি আপুনি ইয়াত বহুতকেইটা অপশ্যন দেখিবলৈ পাব। আপুনি ইয়াত এটা অপশ্যন দেখিবলৈ পাব যে ইপিক ডাউনলোড। আপুনি চিম্পলি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত পৰৱৰ্তী পেজটো এনেকৈ অ'পেন হৈ যাব। ওপৰত দুটা অপশ্যন দেখিবলৈ পাইছে যে এটা হৈছে ইপিক নাম্বাৰ আৰু আনটো হৈছে ফ্ৰম ৰেফাৰেঞ্চ নাম্বাৰ। আপুনি যদি নতুনকৈ এপ্লাই কৰিছে তেনেহ'লে ৰেফাৰেঞ্চ আইডিৰ সহায়ত আপুনি ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আমাৰ যিহেতু ভোটাৰ আইডি কাৰ্ড নাম্বাৰটো আছে সেইকাৰণে আমি ইপিক নাম্বাৰটো ৰাখি দিছোঁ। এতিয়া আমি এইটো বক্সত ইপিক নাম্বাৰটো এণ্টাৰ কৰি দিম, ভোটাৰ আইডি কাৰ্ড নাম্বাৰটো। ভোটাৰ আইডি কাৰ্ড নাম্বাৰটো বহুৱাই দিয়াৰ পিছত আপুনি তলত দেখিবলৈ পাইছে যে চিলেক্ট ষ্টেট, ইয়াত ষ্টেটসমূহ চিলেক্ট কৰিব দিছে। ইয়াত আপুনি চিলেক্ট ষ্টেটত ক্লিক কৰি দিব। ক্লিক কৰি ষ্টেটটো আছাম চিলেক্ট কৰি ল'ব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপুনি তলৰ চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে তলত ভোটাৰ আইডি কাৰ্ডৰ অল ডিটেইলছ ইয়াত আহি গৈছে। ইপিক নাম্বাৰ, নেম, ৰিলেটিভ নেম, ষ্টেট, ইয়াত মোবাইল নাম্বাৰ, যোনটো মোবাইল নম্বৰ লিংক হৈ আছে এই নাম্বাৰটো ইয়াত দেখিবলৈ পাব। তাৰপিছত আপুনি আৰু অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াত এটা অপশ্যন দেখিবলৈ পাব চেণ্ড OTP আৰু তলত ৰেজিষ্টাৰ মোবাইল নম্বৰটো দেখিবলৈ পাব। শেষৰ 4 ডিজিট নাম্বাৰ দিয়া আছে। আপুনি নাম্বাৰটো চাইয়ে গম পাই যাব। এতিয়া আপুনি চেণ্ড OTP অপশ্যনত ক্লিক কৰি দিব। যেতিয়া চেণ্ড OTP অপশ্যনত ক্লিক কৰি দিব, ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব। ভোটাৰ আইডি কাৰ্ডৰ সৈতে লিংক হৈ থকা মোবাইল নম্বৰত এটা OTP যাব।
তাৰপিছত আপুনি OTP-টো এইটো বক্সত শুদ্ধকৈ বহুৱাই আপুনি সিম্পলি ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপুনি অলপ ৱেইট কৰিব। তাৰপিছত তলত দেখিবলৈ পাইছে যে OTP ভেৰিফিকেশ্যন ডান সাকসেসফুলি। OTP-টো সাকসেসফুলি ভেৰিফাইড হৈ গৈছে। তাৰপিছত তলত আপুনি দেখিবলৈ পাইছে যে ডাউনলোড ই-ইপিক। আপুনি সিম্পলি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ডিজিটেল ভোটাৰ আইডি কাৰ্ডখন সাকসেসফুলি ডাউনলোড হৈ যাব। তাৰপিছত আপুনি তলত দেখিবলৈ পাইছে যে কংগ্ৰেচুলেশ্যন ইউৰ ইপিক ফৰ দ্য ইপিক নাম্বাৰ হেজ বিন সাকসেসফুলি জেনেৰেটেড। এই ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড হৈ আপোনাৰ মোবাইলৰ ফাইল মেনেজাৰত গুচি যাব। তাৰপিছত আপুনি আপোনাৰ মোবাইলৰ ফাইল মেনেজাৰটো ওপেন কৰিব। ওপেন কৰি আপুনি ডকুমেণ্টছ বুলি এটা অপশ্যন দেখিবলৈ পাব। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপুনি ওপৰত দেখিবলৈ পাব যে আপুনি যোনটো ডাউনলোড কৰিছে ওপৰত আহি গৈছে। এয়া চাওক মোৰটো ওপৰত আহি গৈছে। এতিয়া মই ওপেন কৰি দেখুৱাই আছো। এয়া চাওক নতুন ডিজিটেল ভোটাৰ আইডি কাৰ্ড। ফ্ৰেণ্ডছ আপুনি এনেকৈ অতি সহজতে ডিজিটেল ভোটাৰ আইডি কাৰ্ডখন একেবাৰে ইজিলি ডাউনলোড কৰিব পাৰিব আপোনাৰ হাতত থকা মোবাইল ফোনৰ জৰিয়তে মাত্ৰ 2 মিনিটৰ ভিতৰত। আৰু যিসকলৰ ভোটাৰ আইডি কাৰ্ডৰ সৈতে মোবাইল নম্বৰটো লিংক নাই বা যদি সিম কাৰ্ডখন হেৰাই গৈছে বা নম্বৰ যদি জনা নাথাকে তেনেহলে মই নেক্সট ভিডিও এটা বনাই দেখুৱাই দিম কেনেকৈ আপুনি মোবাইল নম্বৰটো লিংক কৰি লগে লগে ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ফ্ৰেণ্ডছ নেক্সট ভিডিওৰ জৰিয়তে মই মোবাইল নম্বৰ লিংক কৰাৰ সম্পূৰ্ণ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপুনি যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আৰু আপুনি যদি ভিডিওটো চাই অলপ উপকৃত হৈছে তেনেহলে ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ আজিৰ ভিডিওটো ইমানেই আছিল। ভিডিওটো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।